প্ৰথমে এই ভিডিঅ'টো চাই লওক, তাৰপিছত মোক কিছু কথা ক'বলগীয়া আছে, মই ভিডিঅ'টোৰ শেষত ক'ম। 7 দিনৰ ভিতৰত এই মিয়াসকলে যদি 7 দিনৰ ভিতৰত যদি ডুমডুমা বা উজনি অসম যদি ত্যাগ নকৰে, তেতিয়াহ'লে কিন্তু বীৰ লাচিত অসমৰ ভাইটি কথাটো বেয়া কোৱা নাই, ভালে কৈছে, ভাল লাগিছে বাৰু। মিয়াৰ বাপেকৰ পৈতৃক সম্পত্তি নহয়, তোৰ বাপেকৰ সম্পত্তি নেকি কেলা? নহ'লে পিটিবি নেকি? পিটি ওলাবি, তোৰ বাপেকৰ অকাত আছে নেকি পিটিবলৈ কেলা? তই 2বাৰ পিটিবি, মই 10বাৰ পিটিম কেলা তোৰ কাণৰ তলত, কাণ ফালি দিম। ইমান দম ক'ত পালি কেলা তই? তই আইনৰ উদ্যোগ কোন কেলা? বাংলাদেশী মানুহ চিনাক্ত কৰিব লাগে, চৰকাৰী মাটিৰ পৰা উচ্ছেদ কৰিব লাগে, চৰকাৰ এখন আছে, আইন আছে কেলা। তই কোন হয় কেলা? তই কোন হয়? ইমান দমত নকবি কিন্তু, কাণ ফালি যাব একে চৰত তোৰ কেলা, মুক্তি পেলাবি কিন্তু। মানুহ চিনি পাবলৈ তই বহুত বাকী আছে কেলা এতিয়াও। তই কোন হয়? আইনৰ উদ্যোগ নেকি কেলা তই? এই শিয়ালটোৱে যে ক'লে মিয়াবিলাকে উজনি অসম ত্যাগ কৰিব লাগে, সিটো ক'ব পাৰিলে হয় যে মিয়াবিলাকে অসমেই ত্যাগ কৰিব লাগে বুলি। উজনি অসমৰ কথা কিয় ক'লে? মানে ইনডাইৰেক্টলি বুজাব বিচাৰিলে যে নামনি অসমত মিয়াবিলাক থাকে, নহয় জানো? ইহঁতৰ নিচিনা দল সংগঠনৰ মানুহবিলাকে আমাৰ অসমখন ভাগ কৰি দিছে উজনি আৰু নামনি বুলি।